নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন আমাৰ সকলোৰে মিউচুৱেল ট্ৰান্সফাৰক লৈ বিভিন্ন কথা বতৰা চলি আছে আৰু আমি যিসকল হোম ডিষ্ট্ৰিক্টৰ পৰা দূৰত পৰিছোঁ তেখেতলোকে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে বিভিন্ন ধৰণৰ গ্ৰুপত হওক বা অন্যান্য মাধ্যমেৰে তেখেতলোকে বিচাৰ খোচাৰ কৰিছে যে তেখেতে এজন যাতে মিউচুৱেল ল'ব পৰাকৈ এজন সংগী বিচাৰি পায়। তেনেধৰণে তেখেতলোকে বিভিন্ন ধৰণে বিচাৰ খোচাৰ কৰি আছে আৰু এই ক্ষেত্ৰত আমি মিউচুৱেল ট্ৰান্সফাৰ লোৱাৰ ক্ষেত্ৰত কেইটামান কথা জানিবলগীয়া আছে আৰু বহুতো সন্দেহ হৈ থাকে আচলতে মনত। আমি এতিয়া যদিও আমি মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আমাৰ বন্ধু বা আমাৰ পাৰ্টনাৰ আমি বিচাৰি ফুৰিছোঁ, তথাপিতো কিন্তু আমি ইয়াৰ ভিতৰত কিছুমান কথা আমি বৰ্তমানেও জ্ঞাত নহয় আৰু সেই তেনেকুৱা কথাখিনি হৈছে যে কিমান আমি চাকৰিত জইন কৰাৰ পাছত কিমান দিনৰ পাছত আমি মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰোঁ বা মিউচুৱেল ট্ৰান্সফাৰটো কেনেকৈ কৰিব লাগে আৰু কেনেকৈ হয় আৰু কোনখিনি শিক্ষকৰ কোনখিনি কৰ্মচাৰীৰ মাজত মিউচুৱেল ট্ৰান্সফাৰ হয়। আপুনি ধৰক এতিয়া নতুনকৈ জইন কৰিছে, আপুনি পুৰণা যিজন আপোনাৰ 4-5 বছৰ হ'ল চাকৰি কৰা, একেই ধৰক গ্ৰেজুৱেট টিচাৰ হওক বা ছায়েঞ্চ টিচাৰ যিজন আপোনাৰ লগত মিলে, তেখেতৰ লগত আপুনি মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিবনে নোৱাৰে, সেই তেনেকুৱা কিছুমান কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু আপোনালোকেও আপোনালোকৰ মতামতসমূহ কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমতেই আমি এটা কথা জানি ল'ব লাগিব যে আমি চাকৰিটোত যোগদান কৰাৰ পাছত কিমান দিনৰ পাছত আমি মিউচুৱেলৰ বাবে আবেদন কৰিব পাৰিম, মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আমি আবেদন কৰিব পাৰিম। এতিয়া মই আগতে শুনি আছিলোঁ যে এবছৰ লাগে, কোনোবাই কৈছিলে এবছৰলৈকে নোৱাৰি, কিন্তু এই ক্ষেত্ৰত মই যেতিয়াই বিভিন্নজনক সোধা পোছা কৰিলোঁ আৰু বিভিন্ন চাকৰি কৰি থকা ব্যক্তিক সুধিলোঁ আৰু দুজনমান পাইছোঁ এনেকুৱা ব্যক্তি যি চাকৰিত জইন কৰাৰ কেইমাহমানৰ পাছতেই 6 মাহমানৰ ভিতৰতে তেখেতলোকে মিউচুৱেল ট্ৰান্সফাৰ লৈ আহিছে, মিউচুৱেল পাইছিলে তেখেতলোকে। গতিকে সেইখিনি মই জানি এটা কথা গম পালোঁ, আমি যেতিয়া প্ৰথম চাকৰিটোত যোগদান কৰিম তেতিয়া আমাৰ কেইমাহমানলৈকে, প্ৰায় এমাহ 2 মাহ বা 3 মাহ ইমানমান বা তাতকৈ বেছি হ'বও পাৰে কিছুমান অফিচৰ কিছুমান কৰ্মচাৰীৰ ক্ষেত্ৰত, আমাৰ চালাৰীটো প্ৰভিজনেল চালাৰী হৈ থাকে। চালাৰীটো SIU এপ্ৰুভেল পাব লাগে। SIU হৈছে ষ্টাফ ইনস্পেকশ্যন ইউনিট আৰু এই ষ্টাফ ইনস্পেকশ্যন ইউনিটটোৱে আপোনাৰ এইখিনি চোৱা চিতা কৰে, আপোনাৰ বিভিন্ন ৰেকৰ্ডসমূহ পঠিয়ায়, তাৰপাছতে ছেক্ৰেটেৰিয়েটলৈ যায়, ছেক্ৰেটেৰিয়েটে অসম সচিবালয়ত আপোনাৰ এইখিনি গোটেইখিনি ৰেকৰ্ড চোৱা চিতা কৰে। তাৰপাছত তেওঁলোকে এপ্ৰুভ কৰি দিয়াৰ পাছতে আপুনি ডাইৰেক্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ আণ্ডাৰলৈ যায় আৰু তেতিয়াই আপোনাৰ চালাৰীটো ৰেগুলাৰ হয় আৰু আপুনি SIU আপোনাৰ SIU এপ্ৰুভেল আপুনি লাভ কৰে। যেতিয়ালৈকে আপুনি এই SIU এপ্ৰুভেল লাভ নকৰে তেতিয়ালৈকে আপুনি মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব নোৱাৰে। এই SIU এপ্ৰুভেলটো অফিচ লৈ বেলেগ হয়। কোৱা শুনা মতে যিখন স্কুলত আপুনি অংশগ্ৰহণ কৰিব, যিখন স্কুলত আপুনি যোগদান কৰিব, সেই স্কুলখনত আমাৰ যিখিনি কেৰাণী থাকে তেখেতলোকে এইখিনি কিমান ভালকৈ কৰিব পাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে এই SIU এপ্ৰুভেলটো। যদি তাত দক্ষ এজন ক্লাৰ্ক থাকে, দক্ষ এজন কেৰাণী থাকে, তেতিয়াহ'লে আপোনাৰ এই SIU এপ্ৰুভেলখিনি সোনকালে হৈ যায় আৰু SIU এপ্ৰুভেলটো সেৱা সেতুৰ জৰিয়তে অনলাইনে হয়, এইটো অফিচিয়েলি হয়, খালি অফিচিয়েলি তেখেতলোকে হয় বাৰু। সেইখিনি আমাৰ জানিবলগীয়া নহয়, আমি এইখিনিয়ে জানিব লাগে যে আমি চাকৰিত জইন কৰাৰ পাছত আমি যেতিয়াই SIU এপ্ৰুভেল পাম, আমাৰ যেতিয়াই চালাৰীটো ৰেগুলাৰ হ'ব, তেতিয়াই আমি মিউচুৱেলৰ কাৰণে এপ্লাই কৰিব পাৰিম। সেইটো যদি আপোনাৰ এমাহৰ পিছতো যদি হৈ যায়, আপুনি এমাহৰ পিছতো পাৰিব। যদি 2 মাহ লাগে, যদি 6 মাহো লাগি যায়, তেতিয়া আকৌ আপুনি পৰ্টেল খুলি দিলেও আপুনি তেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব নোৱাৰে। মুঠতে SIU যেতিয়া এপ্ৰুভেল লাভ কৰিব তেতিয়াই আপুনি মিউচুৱেলৰ বাবে এপ্লাই কৰিব পাৰিব। এতিয়া আমি এটা কথা জানি লওঁ যে আমি মিউচুৱেল ট্ৰান্সফাৰ ল'বৰ বাবে আমি ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব। এই মিউচুৱেল ট্ৰান্সফাৰ ল'বৰ বাবে এটা গভৰ্ণমেণ্ট ৱেবছাইট আছে, সেইটো হৈছে স্বাগতা সতীৰ্থ, যিটো আপোনালোকে এতিয়া স্ক্ৰীণত দেখা পাইছে। এইটো তাৰ ফ্ৰণ্ট পেজটো হয়, হোম পেজটো, যিটো স্বাগতা সতীৰ্থৰ যিটো ৱেবছাইট। আৰু ইয়াত কেনেকৈ হয় ইয়াৰ টাইমলাইনখিনি কেনেকুৱা আপোনালোকে দেখা পাইছে। 1 নম্বৰত আছে আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিল কৰিব লাগিব। 2 নম্বৰতে আপোনাৰ এপ্লিকেশ্যন ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে 3 নম্বৰ ৰিকুৱেষ্ট ফৰ জইণ্ট মিউচুৱেল ট্ৰান্সফাৰ, তাৰপিছতে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে ৰিকুৱেষ্ট হ'ব, এইটো ৰিকুৱেষ্ট কৰিব লাগিব আপুনি। তাৰপিছতে এপ্ৰুভেল হ'ব SODৰ দ্বাৰা, হেড অফ ডিপাৰ্টমেণ্টৰ জৰিয়তে, আৰু তাৰপিছতে আপোনাৰ এইটো একচেপ্ট হৈ গ'লে ট্ৰান্সফাৰ অৰ্ডাৰ বনিব। এতিয়া ইয়াত আপোনালোকে দেখিছেনে লগ ইন আছে আৰু ৰেজিষ্টাৰ আছে। কিন্তু কথা হ'ল এইটো যে এই যিটো স্বাগতা সতীৰ্থ যিটো ৱেবছাইট, যাৰ জৰিয়তে আপোনালোকে মিউচুৱেলৰ বাবে এপ্লাই কৰিব পাৰিব, ইয়াত কিন্তু যিকোনো সময়তে আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰে। আপুনি এবাৰ ID বনাই লোৱাৰ পাছত আপুনি লগ ইন কৰি আপোনাৰ ষ্টেটাছসমূহ চাই থাকিব পাৰিব, কিন্তু ৰেজিষ্টাৰ আপোনালোকে যেতিয়া তেতিয়াই কৰিব নোৱাৰে। এইটো চৰকাৰে যেতিয়াই মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিব তেতিয়াহে আপুনি ইয়াত ৰেজিষ্টাৰ কৰিব পাৰিব। ইয়াত তলত লিখা আছে, আপোনালোকে চাব পাৰে, ৰেজিষ্ট্ৰেশ্যন ক্ল'জড, ৰেজিষ্ট্ৰেশ্যন অফ নিউ
প্ৰফাইল ইজ ক্ল'জড। এতিয়া মানে নতুনকৈ যিসকলে ৰেজিষ্টাৰ কৰিব বিচাৰে, যিসকলে নতুনকৈ মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব, তেখেতলোকে কিন্তু এতিয়া ইয়াত ৰেজিষ্টাৰ কৰিব নোৱাৰে। এইটো যেতিয়াই তেতিয়াই হৈ নাথাকে। চৰকাৰে যেতিয়া নিৰ্দিষ্ট সময়ৰ বাবে চৰকাৰে যেতিয়া ন'টিচ প্ৰদান কৰিব যে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব, তেনেকৈ যেতিয়াই চৰকাৰে ন'টিচ প্ৰদান কৰিব, তেতিয়াই আপোনালোকে এই মিউচুৱেল ট্ৰান্সফাৰৰ ইয়াত প্ৰথমতে আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব। তাৰ পাছতে আপোনাৰ প্ৰফাইলটো বনি যোৱাৰ পাছতে আপুনি মিউচুৱেলৰ বাবে আপুনি তাৰ পাছৰ পৰৱৰ্তী যিবোৰ পৰ্যায় সেইবোৰলৈ আপুনি তেতিয়া যাব পাৰিব। এতিয়া ইয়াৰ পাছতে আমাৰ জানিবলগীয়া কথাটো হ'ল যে আপুনি কোনখিনি কৰ্মচাৰীৰ লগত, মানে আপুনি ধৰক এতিয়া নতুনকৈ জইন কৰিছে, আপুনি নতুনকৈ জইন কৰা সকলৰ লগতহে আপুনি মিউচুৱেল ল'ব পাৰিব, নে আগৰে পৰা যিসকলে চাকৰি কৰি আছে তেখেতলোকৰ লগতো মিউচুৱেল ল'ব পাৰিব। সেইটো এতিয়া আমাৰ সকলোৱে এটা জানিবলগীয়া কথা। কাৰণ আমি এনেকুৱা মানুহো পাইছোঁ যিসকলে 3 বছৰ 4 বছৰ হ'ল তেখেতলোকে চাকৰি কৰি আছে আৰু তেখেতলোকে আপোনাৰ হোম ডিষ্ট্ৰিক্টলৈ যাব পাৰে, যাব বিচাৰে। যিসকল তেনেকুৱা ব্যক্তি আপোনালোকে পাইছে, কিন্তু আপোনালোকে এইটোও ভাবি পোৱা নাই যে সেই পুৰণা মানুহজনৰ লগত আপোনাৰ মিউচুৱেলটো হ'বনে নহ'ব, নে আপুনি অকল আপোনাৰ নতুনকৈ যিসকলে জইন কৰিছে সেই নতুনসকলৰ লগতহে আপুনি মিউচুৱেল ল'ব পাৰিব। সেইটো এটা আমাৰ এটা গুৰুত্বপূৰ্ণ কথা। আৰু সেই বিষয়ে জানিবৰ বাবে আমি এই স্বাগতা সতীৰ্থ এই ৱেবছাইটটোত যিখন অফিচ মেমৰিয়েণ্ডাম পাইছিলোঁ, সেইখনত এইখিনি কথা উল্লেখ কৰা আছে আৰু সেইখিনি মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আমি কোনখিনি কণ্ডিশ্যনত আমি মিউচুৱেল ট্ৰান্সফাৰটো এভেইল কৰিব পাৰিম সেই বিষয়ে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। ইয়াত 3 নম্বৰ পইণ্টটোত লিখা আছে যে দি মিউচুৱেল ট্ৰান্সফাৰ বিটুইন 2 এমপ্লয়িজ অফ দি ছেম ডিপাৰ্টমেণ্ট এণ্ড ছেম ডাইৰেক্টৰেট কমিশ্যনাৰেট shall be allowed only if both of them have, মানে কি কি কণ্ডিশ্যন থাকিব লাগিব তেওঁলোকৰ। 1 নম্বৰতে হৈছে ছেম গ্ৰেড পে, 2 নম্বৰতে হৈছে কভাৰ্ড আণ্ডাৰ ছেম ছাৰ্ভিচ ৰুল, আৰু C2 হৈছে মানে 3 নম্বৰটো হৈছে নেচাৰ এণ্ড কোৱালিফিকেশ্যন অফ বোথ পোষ্ট আৰ চিমিলাৰ। এতিয়া কথা হ'ল আমি সেই পুৰণা যিসকল শিক্ষক আছে তেখেতলোকৰ লগত আমি মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিম নে নোৱাৰিম, সেইটো ইয়াৰ পৰা স্পষ্ট হৈছে। এতিয়া চাব, ছেম গ্ৰেড পে হ'লে আমি তেখেতলোকৰ লগত মিউচুৱেল ল'ব পাৰোঁ। মানে যদিও এজন শিক্ষক তেখেতে 4 বছৰৰ চাকৰি কৰক বা 5 বছৰে চাকৰি কৰক, তেখেতৰ কিন্তু গ্ৰেড পেটো একেই থাকে। তেখেতৰ যিটো পে বেণ্ডটো বাঢ়ি গৈ থাকে। পে বেণ্ডটো ধৰক আপোনাৰ 14,000 হ'ব, তাৰপিছতে তেনেকৈ বছৰি তেওঁ ইনক্ৰিমেণ্ট হৈ থাকিব। কিন্তু তেওঁ যিটো গ্ৰেড পে, সেই গ্ৰেড পেটোও কিন্তু ছেম থাকে। আমাৰ যিটো গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত গ্ৰেড পে যিটো 8,700 টকা, সেইটো কিন্তু সকলোৰে ক্ষেত্ৰত একেই। গতিকে এটা কথা স্পষ্ট হ'ল যে আমি পুৰণা যিসকল শিক্ষক আছে তেখেতলোকৰ লগতো আমি মিউচুৱেল ল'ব পাৰিম, যিসকলৰ আমাৰ লগত একেই গ্ৰেড পে। আৰু ইয়াতে আছে যে আণ্ডাৰ ছেম ছাৰ্ভিচ ৰুলটোতো ছেমেই হয়, গতিকে শিক্ষকৰ ক্ষেত্ৰত সেইটো চিন্তা কৰিবলগীয়া কথা নাই। তাৰপিছতে আছে নেচাৰ এণ্ড কোৱালিফিকেশ্যন অফ বোথ পোষ্ট আৰ চিমিলাৰ, মানে আপোনাৰ যিটো আপুনি ছায়েন্স টিচাৰ হ'লে আপুনি ছায়েন্স টিচাৰৰ লগতহে মিউচুৱেল ল'ব পাৰিব, আপুনি আৰ্টছ টিচাৰৰ লগত নোৱাৰে। বা আপুনি যদি মেথছ টিচাৰ হয়, মেথছ টিচাৰৰ লগতহে মিউচুৱেল হ'ব, তেনেকুৱা মানে কথাটো। আৰু ইয়াত কেটেগৰীৰ লগত কথা নাই। এতিয়া বহুতে ভাবিব পাৰে যে জেনেৰেল হ'লে OBCৰ লগত মিউচুৱেল হ'ব নাই। জেনেৰেল হ'লে OBCৰ লগতো মিউচুৱেল হ'ব, আৰু মেল হ'লে ফিমেলৰ লগতো মিউচুৱেল হ'ব, তেনেকুৱা কোনো কণ্ডিশ্যন নাই। কিন্তু আপোনাৰ কোৱালিফিকেশ্যন মিলিব লাগিব, মানে আপুনি আৰ্টছ টিচাৰ এজনে আৰ্টছ টিচাৰৰ লগতহে মিউচুৱেল হ'ব, ছায়েন্স টিচাৰৰ লগত মিউচুৱেল নহ'ব। গতিকে আমি এতিয়া নতুনখিনিৰ লগততো আমাৰ মিউচুৱেল হ'বই, কিন্তু আমি পুৰণা যিসকল আছে, যিসকলৰ আমাৰ লগত ছেম গ্ৰেড পে, তেখেতলোকৰ লগতো আমি মিউচুৱেল কৰিব পাৰোঁ। এইটো আমাৰ এটা কথা স্পষ্ট হ'ল। আৰু এটা কথা যে আমি মিউচুৱেল ট্ৰান্সফাৰ কেইবাৰ ল'ব পাৰিম, মানে আপোনাৰ ধৰক আপুনি চাকৰি পোৱাৰ পাছত প্ৰথম বছৰতে আপুনি এবাৰ ধৰক মিউচুৱেল পাই গ'ল, তাৰপাছতে আপুনি আকৌ এবাৰ আপুনি ধৰক প্ৰথমবাৰত আপোনাৰ এনেকুৱা হ'ল আপুনি ধৰক নগাঁৱত পষ্টিং পাইছিলে, কিন্তু আপোনাৰ মিউচুৱেলটো আপুনি পালে গোলাঘাটলৈ। এতিয়া কিন্তু আপোনাৰ ধৰক হোম ডিষ্ট্ৰিক্ট যোৰহাট, এতিয়া আপুনি গোলাঘাটলৈ আহিলে প্ৰথমবাৰত, তাৰপিছত আপুনি আকৌ এবাৰ গোলাঘাটৰ পৰা যোৰহাটৰ একেবাৰে ঘৰৰ ওচৰতে আপুনি এজনৰ লগত মিউচুৱেল পাই গ'ল। গতিকে আপুনি পিছৰবাৰ আকৌ আহিব পাৰিবনে নোৱাৰে মিউচুৱেল লৈ, সেইটো কথা। এতিয়া আপুনি মানে আপোনাৰ চাকৰিৰ কালত আপুনি দুবাৰ মিউচুৱেল ল'ব পাৰিব, দুবাৰ আপুনি মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰে। মানে এবাৰ লোৱাৰ পাছত আকৌ আপুনি নেক্সট বাৰৰ বাবেও মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে। এইটো ইয়াত লিখা আছে লিমিট অন টাৰ্মছ অফ ট্ৰান্সফাৰ, এইটো 2 নম্বৰ যিটো পইণ্ট, এইটো আপোনালোকে চাব পাৰে। আপোনালোকে দুবাৰ ল'ব পাৰে, দুবাৰতকৈ কিন্তু বেছি ল'ব নোৱাৰে। তাৰপাছত আপোনালোকে যিটো আমাৰ ট্ৰান্সফাৰ যিটো থাকে যে পাৰ্মানেণ্ট 7 বছৰৰ পাছত যিটো, সেইটো ট্ৰান্সফাৰ আপোনালোকে ল'ব পাৰিব মেলৰ ক্ষেত্ৰত 7 বছৰৰ পাছত আৰু ফিমেলৰ ক্ষেত্ৰত 5 বছৰৰ পাছত। গতিকে সেইটো এটা আমাৰ জানিবলগীয়া কথা। ইয়াৰ পাছতেই আমাৰ এটা জানিবলগীয়া কথা হ'ল যে আমি এতিয়া আমাৰ যিজন আমি মিউচুৱেল ট্ৰান্সফাৰ ল'ব বিচাৰিম, আমি আমাৰ মিউচুৱেল পাৰ্টনাৰজন আমি কেনেকৈ বিচাৰিম, সেইটো ইয়াত যিখিনি আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছিলে সেইখিনি স্বাগতা সতীৰ্থৰ তাতে মই চাইছিলোঁ, সেইখিনি আপোনালোকে চাই ল'ব পাৰে এবাৰ। আৰু ইয়াত লিখা আছে যে আপুনি কেনেকৈ আপোনাৰ পাৰ্টনাৰজন বিচাৰিব। 1 নম্বৰতে আছে ওৱান্স ইউৰ প্ৰফাইল ইজ ৰেডি ইট উইল নিড টু বি ভেৰিফাইড বাই দি অথৰিটিজ, অথৰিটিয়ে আপোনাক সেইখিনি ভেৰিফাই কৰিব। তাৰপিছত 2 নম্বৰতে আছে দি পৰ্টেল উইল দেন ৰিকমেণ্ডেড পটেঞ্চিয়েল পাৰ্টনাৰ বেছড অন ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট প্ৰিফাৰেঞ্চেছ পোষ্ট এণ্ড গ্ৰেড পে। ইয়াৰ পাছতে আপোনাক এই যিটো পৰ্টেল, সেই পৰ্টেলটোৱে আপোনাক ৰিকমেণ্ডেশ্যন দিব যে আপোনাৰ ডাইৰেক্ট মানে আপোনাৰ হেৰিয়ত কোনখিনি আছে কি কথা, সেইখিনি মানে আপুনি যাৰ লগত মিউচুৱেল ল'ব পাৰিব পাৰ্টনাৰখিনি আপোনাৰ ৰিকমেণ্ডেশ্যন পঠাব। আৰু আপুনি নিজেও ইয়াতে যেতিয়া আপোনাৰ একাউণ্টটো বনিব, তেতিয়া আপুনি এই অন্য যিজনৰ লগত আপুনি যিজনক বিচাৰে তেখেতৰ যিখিনি ডিটেইলছ, সেই ডিটেইলছখিনি ইয়াত
পুট কৰি পেলাই এই পৰ্টেলটোত আপোনালোকে তেখেতৰ যিটো প্ৰফাইল সেইটো চাৰ্চ কৰিব পাৰে আৰু তেখেতৰ প্ৰফাইলটো যেতিয়াই আপোনাৰ ইয়াত শ্ব' কৰিব তেতিয়া আপুনি তেখেতলৈ ৰিকুৱেষ্ট পঠাব পাৰে আৰু এইটো আপোনালোকে আপোনাৰ যিজনৰ লগত আপুনি মিউচুৱেল ট্ৰান্সফাৰ কৰিব তেখেতেও ইয়াত কিন্তু একাউণ্ট মানে ইয়াতো তেখেত ৰেজিষ্টাৰ হৈ থাকিব লাগিব, তেতিয়াহে তেখেতৰ যিটো একাউণ্ট সেইটো আপোনাৰ ইয়াত শ্ব' কৰিব। তাৰ পাছতে আমি যেনেকৈ ফেচবুক ইনষ্টাগ্ৰামত যেনেকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওঁ তেনেকৈ ইয়াত মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনালোকে আপুনি যিজনৰ লগত মিউচুৱেল ল'ব বিচাৰে তেখেতলৈ আপুনি আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰৰ ৰিকুৱেষ্টটো পঠাব লাগিব। তাৰ পাছতে আপুনি যেতিয়া তেখেতলৈ মিউচুৱেল ট্ৰান্সফাৰৰ ৰিকুৱেষ্টটো পঠাব তেখেতে আপোনাৰ সেই যিটো ৰিকুৱেষ্ট সেইটো একচেপ্ট কৰিব লাগিব। মানে দুইজনেই আপুনি যেনেকৈ আপোনাৰ ৰিকুৱেষ্টটো পঠিয়াব তেখেতেও যদি আপোনাৰ লগত মিউচুৱেল কৰিব বিচাৰে তেনেহ'লে তেখেতেও প্ৰফাইল বনাব লাগিব এই স্বাগতা সতীৰ্থত আৰু আপোনাৰ যিটো ৰিকুৱেষ্ট সেইটো তেখেতে একচেপ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোক দুজনৰ মাজত মিউচুৱেল ট্ৰান্সফাৰটো হ'ব। তাৰপিছতে আছে যে আফটাৰ বোথ এপ্ৰুভেল দি ৰিকুৱেষ্ট গোজ টু দি ষ্টেট লেভেল অথৰিটি টু ফাইনেল এপ্ৰুভেল এণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ। তাৰপাছত আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে যিটো কানেকশ্যন হ'ব দুইজনৰ মাজত, দুইজনে একচেপ্ট কৰাৰ পাছত তেতিয়া সেইটো আপোনালোকৰ ওপৰৰ অথৰিটিয়ে চেক কৰিব আৰু যদিহে গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ঠিকে থাকে তেনেহ'লে আপোনাৰ সেইখিনি একচেপ্ট হ'ব আৰু আপোনালোকৰ তেতিয়াই ট্ৰান্সফাৰ অৰ্ডাৰ বনিব। তাৰপিছতে যিজনে যেনেকৈ বিচাৰে আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰটো তেনেকৈ হৈ যাব। ইয়াৰ পাছতে আপোনাৰ আৰু এটা কথা আছে, আপুনি এজন মানুহলৈকে কেৱল মিউচুৱেল ট্ৰান্সফাৰৰ ৰিকুৱেষ্টটো পঠিয়াব পাৰিবনে তাতকৈ বেছিলৈ পঠিয়াব পাৰিব? এতিয়া ধৰক আপুনি দুজন মানুহ পাইছে যি দুজন আপোনাৰ হোম ডিষ্ট্ৰিক্টলৈ আহিব বিচাৰে আৰু আপুনি যদি কিবা কাৰণত এজনৰ লগত কেঞ্চেল হয় তেনেহ'লে আপুনি ইজনৰ লগতো আপুনি পঠিয়াব পাৰে নেকি? সেই ক্ষেত্ৰত ইয়াত লিখা আছে যে ইউ আৰ পাৰ্মিটেড টু ছাবমিট এ মেক্সিমাম অফ 2 মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট। মানে এবাৰত আপুনি দুজন ব্যক্তিলৈ মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট পঠিয়াব পাৰে আৰু গতিকে সেই ক্ষেত্ৰত সুবিধা আছে যে এজনৰ ক্ষেত্ৰত যদি কিবা কাৰণত টাৰ্মছ এণ্ড কণ্ডিশ্যনছ বা কোৱালিফিকেশ্যন বা কিবা কাৰণত নিমিলে তেনেহ'লে আনজনৰ লগত আপোনাৰ মিউচুৱেলটো হোৱাৰ চান্স আছে। গতিকে দুটা চান্স আপুনি পাব, দুজনলৈ আপুনি মিউচুৱেল ট্ৰান্সফাৰৰ ৰিকুৱেষ্ট আপুনি পঠিয়াব পাৰে। এতিয়া ইয়াৰ আৰু এটা কথা হ'ল, যদি আপুনি যদি যিটো ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰৰ ৰিকুৱেষ্ট আপুনি পঠিয়ালে কোনোবা এজনলৈ, আপোনাৰ ৰিকুৱেষ্টটো যদি তেখেতে একচেপ্ট নকৰে তেতিয়া তেখেতে যদি কেঞ্চেল কৰি দিয়ে, ডিক্লেইন কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে আকৌ অন্য এজনলৈ ৰিকুৱেষ্ট পঠিয়াব পাৰিব। তেনেকুৱা কোনো অসুবিধা নাই যে তেখেতে আপোনাক একচেপ্ট নকৰিলে আপুনি বেলেগলৈ পঠিয়াব নোৱাৰিব, তেনেকুৱা কোনো কথা নাই। যদি তেখেতে ডিক্লেইন কৰি দিয়ে তেনেহ'লে আপোনালোকে আকৌ নতুন এজন পাৰ্টনাৰ বিচাৰিব পাৰে, নতুন এজন পাৰ্টনাৰলৈ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিচাৰি ৰিকুৱেষ্ট পঠিয়াব পাৰে। এতিয়া আপুনি ধৰক এজন আপোনাৰ সতীৰ্থলৈ আপুনি মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট পঠিয়ালে, কিন্তু তেখেতে যদি 15 দিনৰ ভিতৰত তেখেতে যদি আপোনাৰ সেইটো একচেপ্ট নকৰে, ৰিকুৱেষ্টটো যদি একচেপ্ট নকৰে তেনেহ'লে কিন্তু সেইটো নিজে সেইটো নাইকিয়া হৈ যাব, মানে নিজে কেঞ্চেল হৈ যাব, অট'মেটিকেলি কেঞ্চেল হৈ যাব। আপোনাৰ যিটো ৰিকুৱেষ্ট আপুনি পঠিয়াইছিলে সেইটো অট'মেটিকেলি কেঞ্চেল হৈ যাব। গতিকে আপুনি যিজন সহকৰ্মীলৈ আপুনি মিউচুৱেল ট্ৰান্সফাৰৰ বাবে ৰিকুৱেষ্ট পঠিয়াব, গতিকে তেখেতক আপুনি ফোনযোগে জনাব লাগিব। এনেও সেইটো যোগাযোগ হ'বই, তাৰপাছতে আমি এইখিনি কৰিম। গতিকে তেখেতে কিন্তু 15 দিনৰ ভিতৰত আপোনাৰ ৰিকুৱেষ্টটো একচেপ্ট কৰিব লাগিব, বা আপোনালৈ যদি কোনোবাই বেলেগে পঠিয়ায় তেনেহ'লে আপুনিও 15 দিনৰ ভিতৰত সেই ৰিকুৱেষ্টটো একচেপ্ট কৰিব লাগিব, নহ'লে কিন্তু এইটো ৰিকুৱেষ্টটো অট'মেটিকেলি আকৌ ক্ল'জ হৈ যাব, কেঞ্চেল হৈ যাব। ইয়াৰ পাছতে আপোনালোকে যেতিয়া আপোনাৰ গোটেইখিনি আপোনাৰ হৈ যাব, আপুনি ৰিকুৱেষ্ট পঠিয়ালে, ইজনেও একচেপ্ট কৰিলে, তাৰপিছতে আপোনালোকৰ যেতিয়া এইটো প্ৰচেছিঙত থাকিব, এইটো ষ্টেজখিনি আপোনালোকে চাই থাকিব পাৰিব। এই স্বাগতা সতীৰ্থ পৰ্টেলটোতে আপোনালোকে আপডেট পাই থাকিব, তাতে গোটেইখিনি আপডেটখিনি দেখাই থাকিব যে আপোনাৰ কি হৈছে, কিমান প্ৰগ্ৰেছ হৈছে, কোনটো ষ্টেজত আছে এতিয়া, সেইখিনি গোটেইখিনি দেখাই থাকিব। আৰু গোটেইখিনি হৈ যোৱাৰ পাছতে যেতিয়া একচেপ্ট হৈ যাব তেতিয়াই আপোনাৰ তাত দেখাই দিব আৰু তেতিয়াই ট্ৰান্সফাৰ অৰ্ডাৰ বনিব আৰু দুইজনে নিজৰ পচন্দৰ জেগালৈ ট্ৰান্সফাৰ ল'বলৈ সক্ষম হ'ব। এতিয়া কথা আহিলে যে আমি মিউচুৱেল ট্ৰান্সফাৰ ল'বৰ বাবে আমাক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ডকুমেণ্টসমূহ ইয়াত কি লাগে সেইখিনি দেখাইছে, কৈছে যে ইউজুৱেলি ইউ উইল নিড টু প্ৰভাইড ইয়'ৰ ফটো, ছিগনেচাৰ, পেন কাৰ্ড এণ্ড ডিপাৰ্টমেণ্ট ID কাৰ্ড। এডিশ্যনেল ডকুমেণ্ট কেন বি এটেচড। এতিয়া সাধাৰণতে মানে এইকেইটা ডকুমেণ্টেই লাগে, ফটো, ছিগনেচাৰ, পেন কাৰ্ড আৰু ডিপাৰ্টমেণ্টৰ যিটো ID কাৰ্ড সেইকেইটাই লাগে। কিন্তু কেতিয়াবা কোনো ক্ষেত্ৰত ইয়াতকৈ ডিপাৰ্টমেণ্ট ভেদে বেলেগ কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব পাৰে। গতিকে মুখ্যতঃ এইকেইটা ডকুমেণ্টেই আপোনাৰ প্ৰয়োজন হ'ব আপুনি যেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব বা আপুনি যেতিয়া তাত প্ৰফাইল বনাব স্বাগতা সতীৰ্থ পৰ্টেলত, তেতিয়া আপোনাক এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। গতিকে আমি এতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত এইকেইটা কথা ক্লিয়াৰ হ'লোঁ যে আমাৰ নতুনসকলৰ লগতেই নহয়, আমাৰ আগৰ পৰা কৰি থকা যিসকল পুৰণা কেণ্ডিডেট আছে, যিসকল পুৰণা শিক্ষক আছে, তেখেতলোকৰ লগতো আমি ট্ৰান্সফাৰ ল'ব পাৰিম যদিহে আমাৰ গ্ৰেড পে'টো একেই হয়। পে'মেণ্টৰ লগত কথা নাই, তেখেতৰ গ্ৰেড পে'টো একেই হ'লেই হ'ল। তেখেতৰ ইনক্ৰিমেণ্ট লাগি দৰমহা নেট চেলাৰীটো যদিও বৃদ্ধি পায় তথাপিতো কোনো কথা নাই, কাৰণ গ্ৰেড পে'টো একেই থাকে, গ্ৰেড পে' কেতিয়াও হ্ৰাস বৃদ্ধি নহয়। গতিকে আমি পুৰণাসকলৰ লগতো ল'ব পাৰিম আৰু কোৱালিফিকেশ্যন মিলিব লাগিব। সেইটো আপোনালোকে গম পালে যে আমি আৰ্টছৰ ল'ব পাৰিম বা ছায়েন্সৰ লগতহে আমি ছায়েন্স টিচাৰৰ লগতহে আমাৰ মিউচুৱেল ট্ৰান্সফাৰটো হ'ব। আৰু আমি কেতিয়া এপ্লাই কৰিব পাৰিম, যেতিয়া আমি SIU এপ্ৰুভেল পাম, মানে ষ্টাফ ইনস্পেকশ্যন ইউনিটৰ যেতিয়া এপ্ৰুভেল পাম, আমি চেলাৰী ক্ষেত্ৰত আমাৰ চেলাৰী যেতিয়া ৰেগুলাইজ হ'ব তেতিয়া আমি এপ্লাই কৰিব পাৰিম। লাগিলে সেইটো 3 মাহৰ পিছতে হওক বা 6 মাহৰ পিছতে হওক। কিন্তু 6 মাহৰ পিছতে হওক বা 3 মাহৰ পিছতে হওক, হ'লেও আপুনি এইটো কৰিব নোৱাৰে যেতিয়ালৈকে পৰ্টেল খুলি দিয়ে। যদি আপুনি SIU
এপ্ৰুভেল পালেই যেনিবা তথাপিতো যদি মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলে খুলি নিদিয়ে এবছৰমানলৈকে তেতিয়া আকৌ আপুনি এপ্লাই কৰিব নোৱাৰে গতিকে সেইটো এটা কথা আৰু পৰ্টেল খুলি দিয়ে বাৰু কিমান দিনৰ পিছত কেতিয়া খুলি দিয়ে সেইটো গম নাপাওঁ কিন্তু আমি সেইটো পিছত গম পাম গতিকে এতিয়া এইকেইটা কথা জানি ল'লেই হ'ল বাকী আপোনালোকৰ মনতো চাগে বিভিন্ন এনেকুৱা ধৰণৰ মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত বিভিন্ন কথা আছিলে গতিকে কথাখিনি আপোনালোকে নিশ্চয় ভালকৈ বুজিব পাৰিছে আৰু এতিয়া আপোনালোকে পাৰ্টনাৰ বিচাৰি থাকক থৈ দিয়ক তেখেতলোকক কণ্টেক্ট লিষ্টত পিছত যেতিয়াই এইখিনি সুবিধা হ'ব তেতিয়াই এইখিনি আমি মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে তেতিয়াই তেখেতলোকৰ লগত যোগাযোগ কৰি পেলাই ইজনে সিজনলৈ ৰিকুৱেষ্ট পঠিয়াই পেলাই মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট একচেপ্ট কৰি আমি তেনেকৈ মিউচুৱেল ল'ব পাৰিম গতিকে আপোনালোকৰ আজি ভাবিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি সন্দেহ আপোনালোকৰ দূৰ হ'ল আৰু মোৰো যিহেতু সন্দেহ লাগি আছিলে মই এইখিনি কথা চাৰ্চ কৰিলোঁ বিভিন্নজনক সুধি মেলি তাৰপিছতে এইখিনি কথা জানিব পাৰিলোঁ গতিকে জানিব পাৰি ভাবিলোঁ আপোনালোকৰো মনত একেই হৈ আছে কথাখিনি জানিবলৈ মন গৈ আছে গতিকে এইখিনি কথা জনাই দিওঁ বুলি ভিডিঅ'টো বনালোঁ আৰু মোৰ যদি এইখিনিত কিবা কোৱা খেলিমেলি হৈছে তেনেহ'লে আপোনালোকে নিজে বুজি ল'ব আৰু আপোনালোকেও স্বাগতা সতীৰ্থ এপটোলৈ গৈ পেলাই এপ্লিকেশ্যনটোলৈ গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব স্বাগতা সতীৰ্থ বুলি গুগলত চাৰ্চ কৰিলে আপোনালোকে গোটেইখিনি পাই যাব মই কিমান দূৰ আপোনালোকক কথাখিনি বুজাবলৈ পাৰিছোঁ মই নাজানো কিন্তু আপোনালোকে এইখিনি নিজে চাই ল'ব যদি বুজি পোৱা নাই মই যিখিনি মূল আমাৰ প্ৰধান যিখিনি আমাৰ এতিয়া প্ৰশ্ন মনলৈ আহি আছে সেইখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই আৰু আপোনালোকৰ বিভিন্ন কথাসমূহ কমেণ্ট কৰি জনাব বাকী আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আজিলৈ ইমানেই ধন্যবাদ